গাড়ীবোৰ আহে তাৰপিছত দেখে তাৰপিছত ডিগিটো চাই ডিগিত যদি কিবা কিবি থাকে দিবলৈ কয় মানুহবোৰ দি দিয়ে তাৰপিছত আকৌ যায় আকৌ আহে সেনেকৈ আকৌ চাই যদি নাথাকে তেতিয়া যাবলৈ যায় মানে ডিগি আশাতে আমি থাকোঁ আৰু কোনোবা মানুহ আমাক দিবহি নেকি বুলি আমি সেইটো আশাতে আমি ৰৈ থাকোঁ ৰাতিপুৱাৰ পৰা একদম ৰাতিলৈকে আমি ৰৈ থাকোঁ কোনোবা মানুহ আমাক দিবহি নেকি বুলি আমি ৰৈ থাকোঁ বানপানী আৰু বানাক্ৰান্ত বানপানী আৰু বিধানসভা বানপানী আৰু বিধায়ক বানপানী আৰু বিপদৰ বন্ধু বানপানী আৰু বেপাৰ বানপানী আৰু বিবেক কিয় কৈছোঁ এটা দৃশ্য মই অকণমান দেখুৱাই ল'ব বিচাৰোঁ আপোনালোকক যিটো দৃশ্য চোৱাৰ পাছত হয়তো সকলো মানুহৰে বিবেক জাগ্ৰত হ'ব বানপানী আৰু বানাক্ৰান্তৰ কি পৰিৱেশ বহুত দেখিছে আপোনালোকে তাৰ মাজত আজি আমাৰ পাৰ্থপ্ৰতিম গৈ এনেকুৱা এটা পৰিয়ালৰ কাষত থিয় হৈছিল যিটো পৰিয়ালৰ কাহিনী শুনি আমি হতবাক হৈছিলোঁ কাইলৈ দহা আৰু তাৰ পাছত সেই ঘৰখনত যিটো পৰিৱেশে বিৰাজ কৰিছিল পাৰ্থৰ কথা ক'বলৈ ভাষাৰ অভাৱ ঘটিছিল দুজনী 6-8ত পঢ়া 7-8ত পঢ়া ছোৱালী আৰু মাক ডাঙৰ ছোৱালীজনী বিয়া হৈ গৈছে পাৰ্থৰ লগত যিখিনি কথা হৈছিল এবাৰ চাওকচোন হয় চাওক সময়বিলাক বৰ জটিল আৰু পৰিৱেশবিলাক বৰ গধুৰ আৰু ঘৰে ঘৰে বানে উটাই নিয়া মানুহৰ যিখিনি দুখ দৰ্শাৰ কাহিনী সেই কাহিনীয়ে সকলোকে আচলতে ব্যথিত কৰিছে আৰু আমিও ক'ৰবাত আচলতে এই মুহূৰ্তত বৰ হতাশ হৈছোঁ বা এনেধৰণৰ পৰিৱেশসমূহৰ মাজত আমি থাকি কথা ক'বলৈ বৰ অসুবিধাত পৰিছোঁ তাৰ মাজতো আমি ৰাইজক পৰিৱেশ পৰিস্থিতি দেখুৱাবলৈ চেষ্টা কৰিছোঁ পাৰিলে সহায় কৰিবলৈ চেষ্টা কৰিছোঁ আৰু আপোনালোকৰ জৰিয়তেও যাতে এই পৰিয়ালসমূহে সহায় পায় সেয়াই কামনা কৰিছোঁ আৰু আমি আছোঁ বৰ্তমান চন্তকত মোৰ পাছফালে যিখন ঘৰ সেই ঘৰখনত যিটো পৰিৱেশ হৈ গৈছিল সেই বানত যে কাইলৈ দহা ঘৰৰ ভিতৰত একাঠু বোকা আৰু বাহিৰত কাইলৈ দহাৰ বাবে প্ৰস্তুতি চলাইছে এই ঘৰখনৰ যিজন মূল ব্যক্তি আছিল নৱজ্যোতি গগৈ আমি পুনৰবাৰ উল্লেখ কৰিছোঁ নামটো নৱজ্যোতি গগৈ সেই নৱজ্যোতি গগৈৰ বাসগৃহত আছোঁ সতীৰ্থ হেমন্ত আছে সেই নৱজ্যোতি গগৈ এই বলিয়া বানে আচলতে তেখেতক উটুৱাই লৈ গুচি গ'ল গতিকে বাহিৰত কাইলৈ যিহেতু দহা যিখিনি নিয়ম নীতি আছে এই পৰিয়ালটো যিজন মূল ব্যক্তি আছিল সেই পৰিয়ালটোৰ মূল ব্যক্তিজনেই হেৰাই গ'ল তেওঁ ঘৰত এতিয়া দুগৰাকী কণমানি আছে পঢ়ি আছিল তেওঁলোকেও সেই কণমানি দুগৰাকী বাদে এই ঘৰটোৰ আচলতে কোনোৱেই নাই বুলি ক'ব লাগিব ওচৰ চুবুৰীয়া তেওঁলোকৰ আত্মীয় স্বজন কিছু ওলাই আহিছে ওলাই আহি তেওঁলোকক সহায় কৰিছে আমি প্ৰথমেই ঘৰৰ পৰিৱেশটো দেখুৱাই দিব বিচাৰিছোঁ আৰু তাৰ লগে লগে দুগৰাকী কণমানি আছে গতিকে তেওঁলোকক আমি কি ক'ম কি বুজাম কি ভাষা দিম কি সান্তনা দিম সেয়া এই মুহূৰ্তত আমি নাজানো আৰু ওচৰ চুবুৰীয়া তেওঁলোকৰ আত্মীয় স্বজন সকলো আহি যিখিনি পাৰে তেওঁলোকে সহায় কৰিছে আমি ঘৰটোৰ ভিতৰ ভাগলৈ কিছু যাবলৈ চেষ্টা কৰিম বা তেওঁলোকৰ পৰিয়ালৰ বাকী যিসকল লোক আছে সেই লোকসকলৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম কাইলৈ যিহেতু দহা ভিতৰ ভাগত যোৱাৰ কোনো পৰিৱেশ নাই ইয়াত যিখিনি দেখিছে ভিতৰত একাঠু পৰ্যন্ত বোকা মুঠচলৈকে প্ৰায় পানী হৈছিল যিখিনি আপোনালোকে দেখিছে এতিয়াও পানীৰ দাগসমূহ আছে ভিতৰ ভাগত একাঠু বোকা কাইলৈ কেনেদৰে নিয়ম কৰিব কি কৰিব তেওঁলোকেও হয়তো নাজানে গতিকে কণমানি দুজনী পঢ়ি আছিল তেওঁলোকৰ লগতো আমি কিনো কথা পাতিম এই মুহূৰ্তত যিহেতু ওচৰ চুবুৰীয়া তেওঁলোক আছে দুগৰাকী আছে ন তেখেত আপোনালোক ইয়াৰে মই জীয়ে কৈছোঁ জীয়েক ন ডাঙৰ জীয়ে কৈছোঁ মই ডাঙৰ এই মাজু এই সৰু আপোনাৰ বিয়া হৈ গৈছে মোৰ বিয়া হৈ গৈছে এতিয়া আমি কি কথা পাতিম দুজনীকে কি নাম তোমালোকৰ নমস্কাৰ মোৰ নাম প্ৰিন্সিপিয়া গগৈ প্ৰিন্সিপিয়া আৰু তোমাৰ নমস্কাৰ মোৰ নাম আইশ্ৰী গগৈ আইশ্ৰী গগৈ কোন ক্লাছত পঢ়ি আছা মই ক্লাছ 8ত ক্লাছ 8ত আৰু তুমি ক্লাছ 6ত ক্লাছ 6ত পঢ়ি আছা ঠিক আছে কণমানি কিজনীৰ লগত কথা পতাৰ আমাৰ পৰিৱেশ নাই আপোনালোকৰ কাষলৈকে আহিছোঁ যে এতিয়া কি কৰিব কাইলৈ দহা আছে কাইলৈ দহা এয়া টিং পাত বনাবলৈ এতিয়া গাঁৱৰ মানুহ অহাই নাই লগাবলৈ মই একদম এই লক্ষ্মীজানৰ ফালৰ পৰা মানুহ আহি পিনি মই টিং লগাবলৈ এতিয়া সেই লগাই আছে আৰু লগাব এতিয়া তাকে গাঁৱৰ মানুহবোৰ এতিয়া চব ৰিলিফ এই বস্তু লোৱাত মানে ব্যস্ত হৈ আছে সেইকাৰণে তেওঁলোক আহিব পৰা নাই
চবতে বানপানী হৈছে যিহেতু এতিয়া অকলে চব কৰিব লগা হৈছে আৰু এনেকুৱা এতিয়া ঘৰৰ এই চোতালখনো আমাৰ সেই আমগুৰিৰ পৰা আহিছে ভাইটি দুজনে চফা কৰি থৈ গৈছেহি এনেকুৱা অৱস্থা হৈছে এতিয়া বজাৰ সমাৰো চব মানে কৰিবলৈ মই নিজেই দিছোঁ এনে দান বৰঙণি উঠা পইচাই আৰু তেনেকৈ দহা ভাগ কাইলৈ কৰিম বুলি ভাবিছোঁ তাকে কি হয় আৰু ভগৱন্তই মানে উদ্ধাৰ কৰিলে হয় আৰু সেইটোৱে চিন্তা কৰিছোঁ তেখেতে কি কৰিছিল খেতি পথাৰ আছিল খেতি পথাৰে আছে আমাৰ চাকৰি বাকৰি নাই এই মিনে তাৰপৰা কৰি মেলি সেনেকৈ আৰু খাইছোঁ আৰু ধান চাউলত বিকা হয় আৰু এনেকৈ ভাগে নাই আৰু একো এখন ওলাই গৈছিল তেখেত নে ওলাই গৈছিল মানে তেওঁ মানে আমি ওলাই গ'লোৱে আমাৰ ঘৰতে এবুকু পানী হ'লেই তাৰপৰা ওলাই যাওঁতে এই গাহৰি নিবলৈ আহিছিলে তাৰপৰা সেই গাহৰি দুটা আছিলে ডাঙৰ ডাঙৰ ভাবিছিলে তেওঁ কিজানি বানপানী হৈ গোটেইবোৰ নিলেই কিজানি গাহৰিকেইটাই সকাহ দিয়ে বুলি নিবলৈ আহোঁতে মানে সেই গাহৰি নিবলৈ আহিয়ে তাৰপিছত আৰু পানী সোঁতে লৈয়ে গুচি গ'লগৈ গাহৰি এটা বাচিলে এটা মৰিলে আৰু তাকে এতিয়া চৰকাৰকো অনুৰোধ জনাইছোঁ আমাৰ নিচিনা মানুহক যাতে সহায় কৰক যাতে মোৰ এতিয়া ভৱিষ্যতে ছোৱালী দুজনীও সৰু হৈ আছে ডাঙৰ হোৱানো কথা নাছিলে বাৰু এতিয়া তাকে CM চাউলেও অনুৰোধ কৰিছোঁ যাতে আমাক সুবিধা কিছুমান দিয়ে আৰু এতিয়াতো উপাৰ্জন কৰা মানুহজন নায়েই এতিয়া তাকে এতিয়া মই এতিয়া ধৰি লওক আজি বাৰু এনেকৈ খাই আছোঁ এতিয়া ৰিলিফৰ বস্তু পাইছোঁ বাৰু 2-3 মাহলৈকে মই খালোঁ তাৰ পাছৰ চোৱাম কি হ'ব সেই পাছৰ চোৱালে মোৰ বেছি চিন্তা হৈছে মানে এতিয়া যে ৰিলিফৰ বস্তু পাইছোঁ খাইছোঁ মোৰ সেইটোলৈ চিন্তা নাই মোৰ মানে ধৰি লওক এই পাছৰ চোৱা পাছৰ ইহঁতক মানে কেনেকৈ মই আগুৱাই নিম মোৰ সেইটো বেছি মানে চিন্তা মানে কৰি পাৰ নোপোৱা হৈছোঁ আৰু মানে তাকে এতিয়া কি হয় ভগৱন্তই মানে আমি সকলোকে অনুৰোধ জনাম যে আমাৰ ফালৰ পৰা যিমানখিনি পাৰোঁ আমি চেষ্টা কৰিম আৰু তাৰ লগতে সকলোকে অনুৰোধ জনাম এই কণমানি দুজনী আছে এই দুইগৰাকী কণমানি পঢ়ি আছে তেওঁলোকে জনাইছে গতিকে তেওঁলোকক সুধিবলগীয়া কোনো পৰিৱেশো নাই গতিকে আমি সকলো হৃদয়বান লোকক বা সকলোকে আহ্বান জনাম চৰকাৰখনক আহ্বান জনাম এনে যিসমূহ পৰিয়াল আছে সেই পৰিয়ালসমূহৰ কাষত যাতে আপোনালোক সকলোৱে থিয় দিয়ক কিবা যদি যোগাযোগ কৰিব লাগে আমি আপোনালোক সকলোকে যোগাযোগ কৰাই দিম এই পৰিয়ালসমূহলৈ আমিও আহিবলৈ চেষ্টা কৰিছোঁ আমি পুনৰবাৰ উল্লেখ কৰিছোঁ এনেকুৱা যি পৰিয়াল আছে কণমানিসকল আছে আমি বুজাব পৰা নাই ভাষা নাই আমাৰ হাততো গতিকে আমি কি যিমানখিনি পাৰোঁ কৰিছোঁ আৰু আশা কৰিম সকলোৱে যাতে ওলাই আহি অন্তত সহায় কৰে আমি পুনৰবাৰ কৈছোঁ যে চন্তকত এই পৰিৱেশ হৈছে চন্তকৰ এই নৱজ্যোতি গগৈ ঘৰৰ আজিৰ পৰিৱেশ কাইলৈ তেখেতৰ দহা প্ৰিয় দৰ্শক যিজন নৱজ্যোতি গগৈ এটা গাহৰি বচাবলৈ গৈ নদীত উটি গৈছিল তেওঁ পত্নীয়ে যে কৈছে এটা গাহৰি বচালে আৰু আনটো গাহৰি বচাব নোৱাৰিলে এই যে গাহৰিটো বচাবলৈ গৈ মানুহজন যে গুচি গ'ল সেই দৃশ্যটো আমাৰ হাতত আহি পৰিছেহি চাওক কোনটো দৃশ্য আছিল এয়া যে দেখিছে আপুনি চাব এইজনে সেইজন মানুহ মানুহজনে এটা গাহৰি বচাবলৈ গৈছিল আৰু তাৰপিছত মানুহটোৱে নিজক বচাবলৈ চেষ্টা কৰিছে পিছে পিছে আৰু এজন মানুহ গৈছিল তেওঁ অৱস্থাটো দেখি পিছত যোৱা মানুহজনে তেখেতক বচাবলৈ চাইছিল তেখেতে এটা গাহৰিক বচাবলৈ গৈছিল আৰু পিছৰ মানুহজনে আপ্ৰাণ চেষ্টা কৰিছে সেই মানুহজনক বচাবলৈ এজন নহয় দুজন মানুহ দেখি পিছত যোৱা মানুহজনে তেখেতক বচাবলৈ চাইছিল তেখেতে এটা গাহৰিক বচাবলৈ গৈছিল আৰু পিছৰ মানুহজনে আপ্ৰাণ চেষ্টা কৰিছে সেই মানুহজনক বচাবলৈ এজন নহয় দুজন মানুহ নামিল শেষত মানুহজনক বচাবলৈ কিন্তু তেওঁলোকৰ চকুৰ সন্মুখতে মানুহজন উটি গুচি গ'ল এইটো পাৰৰ পৰা চিঞৰিছে চাওক মানুহজন যে ডুবি যায় জুবুৰ খাই যোৱা নিচিনাকৈ 2-3 বাৰ তেওঁ আমি যেতিয়া সাঁতোৰো বা নদী পুখুৰীত আমি জুবাৰ মাৰোঁ তেনেকৈ তেওঁ জুবুৰিয়াইছে আৰু তাৰপিছত মানুহজন নোহোৱা হৈছে চকুৰ সন্মুখতেই গাহৰি নালাগে পাৰৰ পৰা চিঞৰিছে গাহৰি নালাগে তেওঁক লাগে এই বিবেক জোকাৰি যোৱা হৃদয় চুৰমাৰ কৰা এনেকুৱা
দৃশ্যৰ পিছত আৰু এটা নিষ্ঠুৰ সত্য আপোনালোকৰ আগত ক'ব বিচাৰোঁ আৰু এজন মানুহ হেৰুৱাৰ পিছত সেই মানুহগৰাকীৰ পত্নী কি পৰিৱেশৰ মুখামুখি হৈছিল হাতত কেঁচুৱা লৈ মৃত মানুহজনক তুলিবৰ কাৰণে যেতিয়া মৃতদেহ পাইছিল কোনো মানুহ আগবাঢ়ি যোৱা নাছিল বহুতকে কাকুতি মিনতিও কৰিছিল কাৰোবাৰ ঘৰলৈ যেতিয়া তেখেত গৈছিল এগিলাচ পানী বা কিবা এটা বিচাৰিছিল নাই চুৱা লাগিব বুলি কোনেও তেওঁক একো দিয়া নাছিল মানুহজনীৰ মুখেৰে অকণমান শুনকচোন কথাকেইটা চাওক আপোনালোকে এতিয়া 3 দিন মানুহটোক 3 দিনৰ মূৰত পাইছো মানুহ তুলিবলৈ ইমান হাত জোৰ কৰিছো তুলিবলৈ কিন্তু কোনো বোলে চুৱা লাগিব আমি গৈছো লোকৰ ঘৰত খেদি দিছে আমাক বেলেগ এজন বচাবলৈ যাওঁতে তেওঁ পানী উটুৱাই নিলে ময়ো জাপ মাৰিবলৈ গৈছিলো কিন্তু ছোৱালীজনীক লৈ মেলি নোৱাৰিলো আৰু বচাবলৈ মানে কলিজা ফাটি গৈছে আৰু যিহেতু এটা বুঢ়ী মাক আৰু ল'ৰা দুটা কেনেকৈ তুলিম কেনেকৈ কি কৰিম দিন হাজিৰা কৰি খাইছিলোঁ এই ল'ৰা ছোৱালীকেইটাক কেনেকৈ তুলি তালি ডাঙৰ কৰিম সহায় কৰে যাতে অসমবাসী ৰাইজে তাৰপাছত 3 দিন হৈ গৈছে কোনো মানুহ এতিয়া পানী এগিলাচ সোধা নাই মানুহক বিচাৰিব গৈছো মোৰ মানুহজনক উঠাই দিব কোনো মানুহ বোলে ভাত খাই যাম কোনোবাই কৈছে মোৰ কাম আছে মোৰ ঘৰত তাৰপাছত এনেকৈ কৰি আহিছোঁ আহোঁতে মই ক'লো নিজে ল'ৰাটোক বেটা মই তোৰ ভণ্টিক ধৰিবি ৰাস্তাত মই ল'ৰাটোৰ পাপাক টানি মেলি আনি উপায় নাই জনমান উঠাই মেলি ৰাস্তাত থলে কিন্তু মানুহ নাই ইয়াত মানে মোক সান্তনা দিবলৈ কোনো মানুহ নাই ল'ৰাটো বাগৰি বাগৰি ইয়াতে কান্দিছে সিটো একোৱে নাজানে ৰাতি আহিলে কয় মা গধূলিটো পাপাই আনি দিয়ে বিস্কুট এতিয়াতো পানীত সোমালে কেতিয়া আহিব এনেকৈ কয় এইজনীতো পাপা বুলি চিঞৰি থাকোঁতে যাতে লোকৰ ঘৰত আছো আছে ক'ত খোৱা বোৱা কি কৰিছে ঘৰটোতো অৱস্থাৰে আপোনালোকে দেখিলে কেনেকৈ থাকিম এতিয়া যদি আপোনালোকে যদি সহায় কৰে ঘৰটো যদি সহায় বনাই দিয়ে তেতিয়া থাকিব পাৰিম নিয়মটো একো হোৱা নাই এতিয়ালৈকে সকামটো শুকুৰবাৰে কৰিম বুলি ভাবিছো পাতিম বুলি এতিয়া ঘৰ চৰ চফাও হোৱা নাই মানুহো পোৱা নাই এনেকা চফা কৰিবলৈ এই যে মানুহবিলাক কি অৱস্থাৰ মুখামুখি হৈছে বাৰু কি পৰিৱেশৰ তেওঁলোক মুখামুখি হৈছে নিজৰ স্বামীৰ মৃতদেহটো উঠাবলৈ তেখেতে মানুহ বিচাৰি নাপালে শেষত কোলাত থকা এই কেঁচুৱাটো আৰু তেওঁ যিটো প্ৰথম সন্তান তাৰ হাতত গতাই নিজে টানিছে গিৰিয়েকৰ মৃতদেহটো 3 দিনৰ পিছত কাৰোবাৰ ঘৰত সেই কেঁচুৱাটোক এগিলাচ পানী খাবলৈ বিচাৰি যেতিয়া তেওঁ চুৱা লাগিব বুলি কোনো পানী এগিলাচ দিয়া নাই আমি সঁচাকৈয়ে কোনখন সমাজত বাস কৰিছোঁ বাৰু বিবেক জোকাৰি যোৱা এই কথাবিলাক আৰু কোনো দিন কাৰো জীৱনলৈ নাহক নঘটক ক'তো আচলতে আৰু এনেকুৱা সময়ত চৰকাৰৰ ফালৰ পৰা একাংশ মানুহক বান সাহায্য দিয়াৰ নামত যিবিলাক বহুৱালি কৰিছে বানাক্ৰান্তক যিবিলাক এক প্ৰকাৰ উপহাস কৰিছে সেইবিলাক দৃশ্যও বন্দী হৈছে কেমেৰাত হয় বান সাহায্য পাইছে বানাক্ৰান্তই চৰকাৰে কৰিছে বহুত কৰিছে নাই কৰা বুলি মই নকওঁ কিন্তু এইখিনি সময়ত চৰকাৰতকৈ অসমৰ লাখ লাখ মানুহে যিখিনি সহায় কৰিছে যিখিনি সাহায্য দিছে সেইখিনি নোহোৱা হ'লে চাগে চৰকাৰে দিগবিদিগ হেৰুৱালেহেঁতেন চৰকাৰৰ যিটো ফুপুলা স্বৰূপ আৰু বেছি উদং হৈ গ'লহেঁতেন হয়তো সেয়া চৰকাৰে মানিব লাগিব যিসকলে নামানে যিসকলে উফাইদাং মাৰি কৈ আছে পৰ্যাপ্ত টকা আছে পৰ্যাপ্ত সাহায্য পাইছে মই আপোনালোকক কওঁ নাই পোৱা বহুত অঞ্চলত অসমৰ লাখ লাখ মানুহে যিখিনি সহায় কৰিছে যিখিনি সাহায্য দিছে সেইখিনি নোহোৱা হ'লে চাগে চৰকাৰে দিগবিদিগ হেৰুৱালেহেঁতেন চৰকাৰৰ যিটো ফুপুলা স্বৰূপ আৰু বেছি উদং হৈ গ'লহেঁতেন হয়তো সেয়া চৰকাৰে মানিব লাগিব যিসকলে নামানে যিসকলে উফাইদাং মাৰি কৈ আছে পৰ্যাপ্ত টকা আছে পৰ্যাপ্ত সাহায্য পাইছে
মই আপোনালোকক কওঁ নাই পোৱা, বহুত অঞ্চলত নাই পোৱা। মিছা কথা কৈ আছে আপোনালোকে। এই মানুহবিলাকক বুভুক্ষু জনতাক উপহাস কৰিছে একাংশ জনপ্ৰতিনিধিয়ে, একাংশ বিষয়াই। কিমান আৰু তললৈ নামিব? মানুহৰ আত্মসন্মান আছে, তেওঁলোক বানাক্ৰান্ত হ'ব পাৰে। বুভুক্ষু জনতাক লৈ আচলতে সেই পৰ্যায়ত জঘন্য নিকৃষ্ট কাম কাজ হ'ব নালাগে। কি হৈছে চাওকচোন, আন এটা দৃশ্য চাওক। বান সাহায্য কি দিছে আমি আজি গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট আৰু প্ৰতিদিন টাইম এক্সক্লুচিভ আমি দেখুৱাম। চাওক, এয়া চাওক, সমজিলা প্ৰশাসনে এইখন হৈছে তেল, এয়া দিছে বান সাহায্য। আপোনাৰ পৰিয়ালত সদস্য কিমান আছে? আমাৰ সদস্য ডাঙৰ 6জন আৰু সৰু 2জন, 8জন টোটেল। 8জন সদস্যৰ কাৰণে এইখন হৈছে মিঠাতেল। এইটো যে সৰু টোপোলা দেখিছে, এই টোপোলাটোত আছে নিমখ, আৰু এইকেইটা চাওক, এইকেইটা হৈছে দাইল, আৰু এয়া হৈছে চাউল। এটা পৰিয়ালে নহয়, এইটো আন এটা পৰিয়াল। মই প্ৰথমে দৃশ্যসমূহ দেখুৱাই লৈছোঁ। চাওক, তেলকণ চাওক, এইখন হৈছে তেল, এয়া এই কেইমুঠি হৈছে দাইল, আৰু আপোনাৰ পৰিয়ালত সদস্য কিমান? 6জন সদস্যৰ কাৰণে আজি 8 দিনে এই জলবন্দী হৈ থকা লোকক, এয়া হৈছে দেৰগাঁও সমজিলা প্ৰশাসন। এয়া হৈছে চাওক, এটেনশ্যন দেৰগাঁও সমষ্টিৰ সন্মানীয় বিধায়ক মহোদয়, দেৰগাঁও সমষ্টিৰ সন্মানীয় সমজিলা আয়ুক্ত। আপুনি চাওক, আপোনাৰ বিভাগে বন্যাৰ্তক সাহায্যৰ নামত কি ধৰণৰ এক বহুৱালি, 8 দিনকৈ জলবন্দী হৈ থকা লোকক কেনেদৰে চাওক। এই আমাৰ গাঁৱত যেতিয়া সকাম পাতে, সকামত ভোজনি দিয়ে, ভোজনি দিওঁতেও ইয়াতকৈ সামগ্ৰী কিন্তু ইয়াতকৈ সৰহকৈ দিয়ে। আৰু এয়াই হৈছে দেৰগাঁও সমজিলা প্ৰশাসনৰ যিটো বিয়াগোম বিভাগ, দুৰ্যোগ প্ৰশমন বিভাগ, আৰু দুৰ্যোগৰ সময়ত কেনেদৰে বন্যাৰ্তক তেওঁলোকৰ আত্মসন্মানত আঘাত কৰা এক কাম কৰিছে দেৰগাঁও সমজিলা। আমি সেই প্ৰশাসনে আমাক বন্যাৰ্তক যি আত্মসন্মান, সেই আত্মসন্মান কাহিনী দিন অপমান নকৰাই ভাল নহয়। এইবোৰ ইমান কম বস্তু নিদিয়াই ভাল। দি যদি 2 দিন খাবলৈ নাতে, ল'ৰা ছোৱালীক ভালকে খুৱাবলৈ নাতে, নিদিলেই হয়। দি পেলাই এনেই বদনাম কৰিব নালাগে, আৰু ভাল নালাগে ন তেনেকে দিলে। আমি এতিয়া পানীৰ মাজত আবদ্ধ হৈ আছো। এটেনশ্যন মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, এটেনশ্যন বান নিয়ন্ত্ৰণ মন্ত্ৰী আৰু বিধানসভাত প্ৰত্যেকটো কথাৰে উত্তৰ দি থকা পীযুষ হাজৰিকা, জয়ন্ত মল্ল বৰুৱা, সকলোকে কৈছোঁ, এয়া জীয়া ছবি। এই মানুহখিনিয়ে যে কৈছে, এওঁলোকে এইখিনি সময়ত একো ৰাজনীতি বুজি নাপায়। যি পাইছে, যি বুজিছে, তাকেই কৈছে, তাকেই দেখুৱাইছে, খোলাখুলিভাৱে কৈছে। আৰু এইটোও কৈছে যে বানাক্ৰান্ত হ'লোঁ বুলি আমাৰ এটা আত্মসন্মান আছে, মৰ্যাদা আছে। এই মানুহখিনিক সোমালীয়া বচনিয়াৰ সেই বুভুক্ষু জনতা বুলি যদি ভাবি কিবা দলিয়াই দিছে, কুকুৰলৈ বিস্কুট দলিয়াই দিয়াৰ দৰে, তেতিয়াহ'লে সেয়া হ'ব নোৱাৰে। যদি দিছে, ভালকৈ দিয়াৰ ব্যৱস্থা কৰক। 7-8 দিন বানত আবদ্ধ হৈ থকা এই মানুহখিনিক এইটো বহুৱালি সহ্যৰ বাহিৰত নিদিলে নিদিব। যদি দিছে, কিবা এটা ভালকৈ দিয়ক। কেৱল এয়াই নহয়, আৰু আছে। 7 দিন 8 দিন হ'ল, কষ্ট হৈছে। কেনিও গাড়ী ঘোঁৰা কিবা এটা যাবলৈ মেলিবলৈ একো নাই, কি কৰিম, উপায় নাই। আৰু চৰকাৰৰ মানুহ কোনো দেখাই নাই। খাবলৈ ববলৈ আৰু যেনে তেনে চলি আছো। চাউল কেইটামান দিছিলে হপায়, আৰু সেই মিঠাতেলৰ বটল, আধা লিটাৰ বটল এটা দিছিলে, সিমানেই আৰু। কষ্ট হৈছে, বহুত কষ্ট হৈছে। হয়, কষ্ট হৈছে। এতিয়া সেই চাউল 2 কেজি মান পায়, তাৰপৰা মিঠাতে আধা লিটাৰৰ বটল এটাই 2 ঘৰৰ ভিতৰত দিছে, 5 টকীয়া নিমখৰ পেকেট এটা দিছে। এতিয়া আমাৰ বেমাৰত, এতিয়া বেমাৰী মানুহ, এইবিলাক যাবলৈ কৰিবলৈ সুবিধা নাই, দৰৱ জাতি আনিবলৈ মানে অসুবিধা। তাৰ মাজতে সোমাই আছোঁ আৰু থাকিবলৈ মানে জেগা নাইকিয়া হৈছে, পানী এভুকো হয়, অহা যোৱা কৰিব নোৱাৰোঁ, আৰু মানুহজনো নাই, ল'ৰা মই থকাহে। এতিয়া উপায় নাই, ইয়াতে থাকিবলগীয়া হৈছে। এইটোৱে আছিলে, ঘৰ ডুবি গ'ল। হয়, মানুহজন ঢুকুৱা 3 বছৰ হ'ল, একো সাহায্য নাই পোৱা। তাৰপিছত আকৌ ৰেচন কাৰ্ড নাই, অৰুণোদয় নাইকিয়া, মই মানে একোৱে নাপাওঁ। তাতে ভোটৰ ওপৰত দানহ পৰা দিবান পানীটো আহিলে। হয়, খাবলৈ মানে যেন তেনে কিবা কিবি খাই আছো, আৰু গা বেয়া হৈ আছে। এইফালে
জ্বৰ পানী লগা হৈছে চৰকাৰ চৰকাৰ পৰা একো নাই সাহায্য একো নাই এনে পাই বুলিকে দিছে সি কিবা কিবি খাবলৈ বিস্কুট এনেকে মুড়ি চুৰি সেইবিলাক কিবা কিবি দিছে আৰু দিছে সি এনে চৰকাৰ মানুহ আহিছে না চৰকাৰ মানুহ নাই অহা চাবলৈকে অহা নাই এতিয়ালৈকে অহাই নাই কিমান দিন হ'ল পানীত থকা পানী এতিয়া 10 দিন মানে হ'ল পানী চৰকাৰ মানুহ অহাই নাই অহা এনে পাব্লিকে দি আছে কিবা কিবি হয় কোনো অহা নাই পাব্লিকেহে খবৰ খাতি লৈছে বেয়া লাগি পেলাই পানী দুনি দিছে 3 দিন পানী খোৱা নাই এতিয়ালৈকে লেট্ৰিন হোৱা নাই এতিয়ালৈকে তাৰমানে পেচাব চাপ কৰিলো আমাৰ অসুবিধা চৰকাৰ কিন্তু চাব লাগে আমাক চৰকাৰকো দুখী নাই অহা পাব্লিকেহে মৰম দিয়া কৰি পেলাই আমাক চাই আছে সাহায্য কিবা কিবি একো পোৱা নাই সেইকাৰণে মন্ত্ৰী ডাঙৰীয়ালৈ অনুৰোধ কৰিছো মোৰ ঘৰৰ অৱস্থা মোৰ ল'ৰাটো ঢুকাই গ'লে এই লোকে চোৱা ল'ৰাটোৱে 5টা পানী পোহপাল দি আছে এতিয়া কাম বন্ধ আজিয়ে কাম বিচাৰি যায় আহে সেইকাৰণে 10 দিন হ'ল পানীত সোমাই থকা 10 দিন হ'ল 10 দিন পানীত সোমাই আছে বস্তু একো উলিয়াব নোৱাৰিলো গোটেই খুঁটে একেবাৰে বেয়াছে উৰুৱাই পেলালে পানীতে আছো আৰু এতিয়া পানীটো শুকোৱাৰ কাৰণে ইয়াত পানী হৈ গৈছে জৰণি হৈ শুকাইছে এতিয়া আজি MLA আহিব লাগে তেওঁকতো ৰাইজৰ মানুহ তেওঁ ব্যক্তিগত মানুহ নহয় তেওঁ এইপিনে গৈছে গৰমত মাটি নাই পানী নাই তাত গৈছে তেওঁ এতিয়াই গৈছে তেওঁ মানুহখিনি যাব লাগে নালাগে তেওঁ ৰাইজৰ মানুহ ৰাইজেহে তেওঁক হেৰি কৰিছে পাতিছে তেওঁ ৰজা কৰিছে ৰাইজ মৰিলে মৰিব লাগিব ৰাইজ তৰিলে তৰিব লাগিব চাব লাগে না অহা নাই কিয় অহা নাই বেয়া লাগিছে তেওঁৰ কাৰণে আমি ইমান কষ্ট কৰিলো তেওঁৰ কাৰণে আমি ইমান দৌৰা দৌৰি কৰিলো তেওঁ ভাল মানুহ বুলি জিকক বুলি আমি কিমান সহায় কৰিলো তেওঁতো আমালৈ চাব লাগে আৰু চৰকাৰ ফালৰ পৰা তেনেকৈ একো পোৱা নাই চাউল 5 কেজি মিঠাতেল এপোৱা 5 টকীয়া নিমখৰ পেকেট এটা দুঘৰে ভগাই ল'ব লাগে আৰু চেনি এপোৱা দিছে হপায় আৰু চেনি নহয় দালি এপোৱা সেয়াই পাইছোঁ আৰু এতিয়া পানীৰ মাজত আছোঁ ৱালো খহিলে গোটেই ভিতৰত পানীৰ সুবিধা নাই সেই কেম্প পাতি ৰাস্তাত আছোগৈ এতিয়া সামগ্ৰীখিনি খোৱা বস্তু খৰি কাঠ এইবিলাক যেনিবা ৰাস্তালৈ কঢ়িয়াই আছোঁ এতিয়া চৰকাৰে কিবা এটা সুবিধা কৰক আমাক মামাক সেইটোকে আমি অনুৰোধ জনাইছোঁ যাতে আমাক কিবা এটা দিয়ক কাৰণ আমাৰ গাঁওখনলৈ চকু মেলি চাওক কাৰণ আমাৰ কাৰণে কি এঘৰ দুঘৰ বুলিবলৈ নহয় এতিয়া আধা গাঁও আমি ডুবি আছোঁ ইমান কষ্টত থাকিব এতিয়া বাচ্চা আছে 5 বছৰীয়া কেঁচুৱা সৰু সৰু ল'ৰা ছোৱালী লৈ ইমান কষ্টত থাকিছোঁ মামাই যাতে চকু মেলি চাই কিবা এটা কৰি দিয়ক এয়া আছিল দেৰগাঁৱৰ মানুহৰ বক্তব্য আজিৰ দিনটোত শিৱসাগৰৰ কিছুমান অঞ্চলৰ মানুহৰ একেই অৱস্থা হৈ আছে তেওঁলোকে কি কৈছে সেও চাই লওক কল্পনাই কৰিব নোৱাৰিছিলে যে এনেকুৱা এটা পানী হ'ব বুলি চবৰে প্ৰত্যেকটো ঘৰৰ মানে বস্তুবিলাক ডুব খাই গ'ল পানীত উলিয়াব নোৱাৰিলে একো এটা বস্তু মানে আপোনাৰ সুৰক্ষিতভাৱে উলিয়াব নোৱাৰিলে যি আগেয়ে গম পোৱা মানুহে উলিয়াইছে যদিও সেইটো কথা নাজানো কিন্তু যথেষ্ট ধ্বংস হৈ গ'ল এইফালে আপোনাৰ দৰিকা ৰজাবাৰী পলসনি পৰা আৰম্ভ কৰি বেতবাৰী হৈ সমগ্ৰ অঞ্চল বানে ধুৱাই নিলে আৰু এই পানীটো হৈছে দিচাং আৰু দৰিকাৰ পানী হয় যিটো পানীয়ে এতিয়া গৈ পিনে আপোনাৰ কাঠপাৰতো চুইছেগৈ আজি 8টা দিনতো পানী শুকোৱা নাই দেখিছেই আপোনালোকে আৰু ইয়াত মানে আপোনাৰ চৰকাৰৰ ফালৰ পৰা যিবিলাক আপোনাৰ সাহায্য আহে সেই সাহায্যবিলাকে তাৰেও কিছুমান বস্তু আপোনাৰ ৰখাই থৈ দিয়ে এন জি অ' বা দল সংগঠনক আমি অশেষ ধন্যবাদ দিছোঁ তেওঁলোকে যথেষ্টখিনি সহায় কৰিছে আৰু ভিতৰ অঞ্চলবিলাকতো দিবলৈ চেষ্টা কৰিছে আৰু দিছেও তেনেকৈ কিন্তু চৰকাৰৰ যিবিলাক মানে আহে ৰেচন পাতিৰ পৰা আৰম্ভ কৰি সেই তেনেকুৱা যিবিলাক মানে আপোনাৰ প্ৰতিনিধিত্ব দল থাকে তেওঁলোকৰ কমিটিবিলাকৰ ওপৰত বেছ কৰি এখন গাঁও চলি থাকে এখন ৱাৰ্ড মেম্বাৰৰ ওপৰত বেছ কৰি এখন গাঁও চলি থাকে AP মেম্বাৰৰ ওপৰত বেছ কৰি এখন গাঁও চলি থাকে গাঁওবুঢ়াৰ ওপৰত বেছ কৰি এখন গাঁও চলি থাকে কিন্তু তেওঁলোকৰ এটা ডিচিপ্লিন নাই যিটো ডিচিপ্লিনত এটা অৰাজকতাৰ সৃষ্টি হৈছে শিবিৰ আমাৰ গাঁৱত এতিয়াও ঘৰে ঘৰে পলাশনি গাঁৱত হওক ৰজাবাৰী গাঁৱত ঘৰে ঘৰে 3-4টা ফেমিলিকে থকা এটা শিবিৰ আছে ডাঙৰ শিবিৰ হৈছে আমাৰ ৰাজীৱ গান্ধী পেট্ৰকেমিকেল তাত যিটো চেণ্ট্ৰেলৰ যিখন কলেজ তাতে এটা ডাঙৰ শিবিৰ আছে সেই শিবিৰৰ পৰা মানে আমাৰ ইয়াত যিবিলাক মানুহ মানে সৰু সৰু শিবিৰবিলাক আছে সেই শিবিৰবিলাককো চকী চাওক সেই শিবিৰবিলাকতো আপোনালোকৰ সহায়ৰ হাত আগবঢ়াওক তাকে অনুৰোধ জনাইছোঁ পানী গোটেই ঘৰ ডুবি গ'ল বস্তু পানী একো নোৱাৰিলোঁ সুধা ঢালি কেইটামানে অকল চাউল কেইটামানে পাইছোঁ বস্তু আমি একো পোৱা নাই নে একো বস্তুৱে পোৱা নাই আমি সেইবোৰে দি আছে আৰু বেলেগ সুবিধা আমি একো পোৱা নাই ল'ৰা ছোৱালীৰ কাপোৰ কানিলৈকে আনকি পেণ্ট এটালৈকেও নাই হাফ পেণ্ট এটালৈকে আনিব পৰা নাই আমি এইডোখৰত কিমান মানুহক কাপোৰ বিলাইছে এইবিলাক ৰাইজৰ মানুহক বহুত দিছে আমাক কিন্তু আমি কিছুমানে পোৱাই পাইছে নোপোৱাই নাই আৰু এনেকুৱাকৈ চব বস্তু থাকি গ'ল নহয় আমি ওলাই মানুহকেইটা যেনে তেনে বাচি আহিছোঁ আৰু এনেকুৱা কথা মই বহুত আপোনালোকক শুনাব পাৰোঁ দেখুৱাব পাৰোঁ যিখিনি মহিলাই চৰকাৰক মুখ্যমন্ত্ৰীক অনুৰোধ কৰিছে এই আইতাজনী যিজনী আইতাই দুখেৰে কথাখিনি কৈছে ককাক কাষত লৈ
মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু অসম চৰকাৰৰ প্ৰতি অনুৰোধ কালিও কৈছোঁ, আজিও আপোনালোকক ক'ম। কাইলৈ যিহেতু বিধানসভাৰ এই বাজেট অধিৱেশনৰ শেষৰটো দিন, নিৰ্বাচনৰ আগত যদি এনেকুৱা মহিলাখিনিক অৰুণোদয় নামত 3 মাহৰ আগতীয়া ধন আপোনালোকে দিব পাৰে একেলগে, এই দুৰ্যোগৰ মুখামুখি হোৱা, এই প্ৰথম কেঁচুৱালৈ কান্দা মানুহজনীৰ পৰা আৰম্ভ কৰি গিৰিয়েকক হেৰুওৱা সেই 6 আৰু 8ত পঢ়া ছোৱালী দুজনীৰ মুখলৈ চাই এই মানুহবিলাকক অন্ততঃ 3 মাহৰ পৰা 5 মাহৰ অৰুণোদয়টো একেলগে দিয়ক। 3 মাহৰ পৰা 5 মাহৰ অৰুণোদয়টো যদি অন্ততঃ দিয়ে 6,000 7,000 যি টকাই নহওক, তেওঁলোকৰ কিবা এটা কামত আহিব পাৰে, কিবা এটা। কিন্তু অকল এমাহৰ যদি এই আগষ্টৰ 3 তাৰিখে দিয়ে, কি কৰিব সেই 1250 টকাটোলৈ? কি কিনিব তেওঁলোকে? এই কাইলৈ দহা থকা মানুহজনী অসমীয়া হিন্দু সমাজৰ মতে আজি তেওঁ এযোৰ হয়তো বগা সাজ পিন্ধি থাকিলেহেঁতেন। কাইলৈ গিৰিয়েকৰ দহা, কিন্তু তেখেতৰ ঘৰত কাপোৰ কানি একো নাই। এতিয়া কোনোবাই দিলে হয়তো তেওঁ সেই বগা সাজযোৰ পিন্ধিব, সেইকাৰণে লোকৰ কাপোৰ পিন্ধি আছে। এতিয়া সেই ছোৱালীজনী যে ফেকুৰি ফেকুৰি কান্দিছে, এই মহিলাজনীয়ে যে কেঁচুৱাটো লৈ যি নিজৰ দুখৰ কাহিনী কৈছে, এই মহিলাবিলাকক সকাহ দিয়াৰ স্বাৰ্থত কি পেকেজ দিয়ে, বেলেগ দিয়ে, সেইবোৰ বেলেগ কথা। কিন্তু আপোনালোকে এই 3 তাৰিখে যে অৰুণোদয় দিব, অন্ততঃ চৰাইদেউ, শিৱসাগৰ, যোৰহাট, এই গোলাঘাট, এই জিলাকেইখনৰ মানুহক, সমজিলা হিচাপে 1.5 গাঁও আছে, এই জিলাকেইখনৰ এই দুৰ্ভগীয়া মানুহখিনিক, যিখিনি হিতাধিকাৰী অৰুণোদয় আঁচনি, মামাক ভোট দিছিল, মৃদুল দত্তক ভোট দিছিল ভদ্ৰলোক বুলি, বিজেপিক ভোট দিয়াৰ কথা খোলাখুলিকৈ কৈছে। গতিকে এই মানুহখিনিক একেলগে অৰুণোদয়টো দিয়াৰ ব্যৱস্থা কৰক। অভিজিত শৰ্মা, মই আৰু একো নকওঁ, সকলো আপুনি শুনিলে, দেখিলে। চাওক, বিধানসভাত কৈ আছে পৰ্যাপ্ত সামগ্ৰী পাইছে, চৰকাৰ থিয় হৈছে, মন্ত্ৰী বিধায়ক উবুৰি খাই পৰিছে। সঁচা পৰিছে, কিন্তু এই মানুহখিনিয়ে কোৱা কথাখিনিওতো সঁচা। আমি মন্ত্ৰী বিধায়কৰ কথাও সঁচা বুলি মানি লৈছোঁ, কিন্তু এই মানুহখিনিৰ কথাও সঁচা। এখেতসকলৰ মতে ৰাইজে যিখিনি সহযোগ কৰিছে তাতকৈ চৰকাৰৰ সহযোগ তেনেই গৌণ, একেবাৰে নিশ্চ। 7-8 দিনৰ মূৰত যদি মানুহক সেইটো অৱস্থাত সাহায্য দিছে, এইটো বহুৱালি নহয়, কি হ'ব তেনেহ'লে? আপুনি কি ক'ব এতিয়া? আচলতে ভিক্ষাৰীক ভিক্ষাও ইয়াতকৈ বেছি দিয়ে। আজি প্ৰথম আহিয়ে মানে মোৰ মনটোৱে বেয়া লাগি গ'ল এই মহিলা দুজনীক, শিশু কেইজন দেখি। সেই মহিলা দুগৰাকী আৰু সেই কণমানি শিশু, তেওঁলোকক দেখিলোঁ। আৰু আজি ৰাতিপুৱাই পেপাৰত ৰঞ্জিত দাস ডাঙৰীয়া আৰু তুলিৰাম ৰংহাঙে খাই থকা ফটোখনো দেখিলোঁ। কিমান নীলাজ হ'ব পাৰে, কিমান নিৰ্লজ্জ হ'ব পাৰে, কিমান তললৈ নাহিব পাৰে তেওঁলোক। মইতো শুনিছোঁ ভোজ ভাত খাই আছে তেওঁলোকে। আজি চৰকাৰে কৈছে দিছে, কিন্তু তেওঁলোকে স্পষ্ট কৈছে চৰকাৰ আজি 7 দিন 8 দিন যোৱাই নাই। যাব ক'ৰ পৰা? চৰকাৰৰ হাতত পইচাই নাই। ইলেকশ্যনৰ আগত চৰকাৰী আঁচনিৰ নামত পইচা দি তেওঁলোকৰ তলি উদং। 2021 চনৰ পৰা আজিলৈ মুখ্যমন্ত্ৰীজনৰ কথা মই নকওঁ, মুখ্যমন্ত্ৰীৰ চকীখনে ধাৰ লৈ চলি আছে। পইচা নায়েই তেওঁলোকৰ। কেন্দ্ৰীয় চৰকাৰ, আমি সকলোৱে এটা কথাই কৈ আছোঁ, প্ৰধানমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া আজিলৈ নাহিল। গলত কিন্তু গামোচাখন লৈ ওলাই ফটোশ্বুট কৰে, গলত গামোচাখন লৈ, কিন্তু তেওঁলোকৰ অসমৰ প্ৰতি কিমান মৰম এয়া প্ৰমাণ। দহা হৈ গ'ল, দহালৈও নাহিল তেওঁলোকে, 10 দিন হ'ল। এতিয়া দিব কোনে, কৰিব কোনে? আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই মানে মুখ্যমন্ত্ৰীৰ ৰিলিফ ফাণ্ডত পইচা বিচাৰি আছে। মইতো ক'ম যে যিখন চকী 2021 চনৰ পৰা ধাৰত চলি আছে, ধাৰলৈ চলি আছে, সেইখন চকীত আৰু পইচা দি লাভ নাই। পইচা দিবলৈ বহুত জেগা আছে। সময় গগৈ, নীলাক্ষী শৰ্মা নেকি, এনেকুৱা বহুত NGO আছে। আফ্ৰিকান ভালুক, আমি নিজে দিছোঁ আফ্ৰিকান ভালুকত পইচা, বহুত পইচা দিছোঁ তেওঁলোকক, তেওঁলোকে গৈ দিছে। তেনেকুৱা বহুত অনুষ্ঠান আছে, তেওঁলোকক দিয়ক, তেওঁলোকে গৈ দিব। আমি হয় গুৱাহাটীৰ পৰা আমি যাব পৰা নাই, এতিয়াতো চবেই গৈছে, কিন্তু পিছত বান শুকোৱাৰ পিছৰ পৰিস্থিতিটো কোন হ'ব, তেতিয়া কোন কোন যাব? আজি আধা পোৱা তেল
এপোৱা নিমখৰ পেকেটটোৱে 10 টকা তাৰে আৰু আধা পোৱা নিমখ মচুৰ দালি আধা কিলো চাউল 4 কিলো এয়া দিছে আমি স্বাভিমানী অসমীয়া আমাৰ অসমীয়া মানুহ উজনি অসমৰ মানুহ বা নামনি অসম যোনেই নহওক আমি অসমীয়া মানুহ পেটত গামোচা বান্ধি থাকিম নাখাই থাকিম কিন্তু ইমান অকমান দি অপমান নকৰিব মানুহক মুখ্যমন্ত্ৰী ডাঙৰীয়া এতিয়াও সময় আছে আপোনালোকেতো বহুত কথা কয় আপোনাৰ সতীৰ্থ বিধায়কে 2 লাখ টকীয়া ঘড়ী পিন্ধে 2 লাখ টকীয়া চাইকেল লৈ মৰ্নিং ৱাক কৰে 40,000 50,000 1 লাখ টকীয়া টি চাৰ্ট পিন্ধে খনিয়কৰ নামত অজস্ৰ সম্পত্তি কৰিলে আজি 10 বছৰে আপোনালোকে লুটিলে আৰু আজি আপোনালোকে কৈ আছে আমি এমাহৰ দৰমহা দিম কিয় আপোনালোকে দিব নোৱাৰে 10 লাখ কৈ গোটেইবিলাকে সবৰে কথা মই নকওঁ কিন্তু আজি 10 বছৰ যি কেজন বিধায়কে লুটিপুটি খালে সেই বিধায়ক কেজনে দিব নোৱাৰে সভাপতিজনে দিব নোৱাৰে বিজেপিৰ সভাপতিজনে দিব নোৱাৰে তেওঁটো আমি শুনিছিলো দলগাঁৱত বহুত কোটি টকাৰ কেলেংকাৰী কৰি থৈছে সেই কেলেংকাৰীৰে অলপ পইচা দিয়ক ঠিকাদাৰ যিবিলাক আছে আজি ঠিকাদাৰৰ নাম কম ঘনশ্যাম ধানুকা অনুপম কাকতি অনুপম শৰ্মা অনিল দাস অশোক সিংগী ৰাহুল জৈন অভিজিৎ কলিতা মুকুল বৰ এনেকুৱা শ ঠিকাদাৰ আছে যোনে আজি 10 বছৰে লুটিছে অসমক তেওঁলোকেই কাম কৰে বেলেগ কোনো কাম কৰিব নোৱাৰে আপোনালোকে কি দিব নোৱাৰে যিজন মুখ্যমন্ত্ৰীয়ে ক'লে যে 10 কিলোমিটাৰৰ ভিতৰত দিছপুৰত বদৰুদ্দিন আজমলক সোমাব নিদিও আজি সেই বদৰুদ্দিন আজমল উজনি অসমৰ মানুহৰ মনত সোমাই গ'ল আপুনি গম পায়নে নাপায় সোমাই গ'ল আৰু এতিয়াও এক সাম ধুৰন্দৰ মানুহে হিন্দু মুছলিমৰ ৰাজনীতি কৰিব ওলাইছে কৰি আছে তেওঁলোকে ফেচবুকত লিখে আজি কিছুমান মানুহ আছে ইমান ফালতু হয় হত গধুলি মানে কোৱাৰ্টাৰটো কিনিবলৈ তেওঁলোকে মাথা মাৰি থাকে ক'ত পাওঁ পইচাটো আৰু সেইবিলাকে ফেচবুকত হিন্দু মুছলিমৰ কথা লিখে আছে তেনেকুৱা সাংবাদিক ৰূপী বা যোনেই নহওক গধুলিৰ পৰা মাথা মাৰি থাকে আজি গধুলি পানীটো ক'ৰ পৰা খাব পাওঁ কাৰ মূৰত মাৰো কোপটো কিন্তু তেওঁলোকে নিজকে ফেচবুকত হিন্দু মুছলিম আজি লাজ নাপায় USTM মেঘালয় পানীয়ে গুৱাহাটীক ডুবোৱা বুলি ক'লে USTMৰ বৃহৎ এটা দল গৈছে তাতে কাম কৰি আছে আৰু এজনে 1 কোটি নে 2 কোটি টকা দিছে কিয় দিব নোৱাৰে আপোনালোকে দিয়ক জয়ন্ত মল্লবোৰে দিব নোৱাৰে নেকি তেওঁটো আজি অজস্ৰ সম্পত্তি চবফালে সম্পত্তি কিয় নিদিয়ে আপোনালোকে 2 লাখ টকীয়া ঘড়ী পিন্ধি ফেলে আচলতে এই বস্তুবিলাক আমি ভোটাৰসকলক মই কৈছো আপোনালোকে আচলতে সেন্ট্ৰেলি কামবিলাক সেন্ট্ৰেলি কৰিব লাগে আপোনালোকে আঁচনি দিওঁতেতো আমাক সোধা নাই আঁচনি দিম নেকি ইলেকশ্যনৰ আগত আঁচনি দিওঁতেতো আমাক সোধা নাছিলে আজি কিয় সুধিছে বান সাহায্য লাগে বুলি আমাক আজি এই যে NGO উঠি অহা চাম যিখিনি মানুহ তাতে লাগি আছে দিনে ৰাতি তেওঁলোক যদি নহলে হয় নহয় চৰকাৰৰ আচল ৰূপ ওলালে হয় নিশ্চয় 1 টকাও নাই কেন্দ্ৰীয় চৰকাৰে ক'ৰ পৰা পইচা দিব কেন্দ্ৰীয় চৰকাৰে MP কিনুতে পইচা খৰচ কৰি আছে তেওঁলোকে MP বিলাক কিনিব লাগিব নহয় তাতে MP কিনুতে পইচা আধা গৈ আছে কিন্তু যিখিনি পইচা আপোনালোকে মাৰে আপোনালোকৰ পত্নীৰ নামত আংগু পৰিয়ালৰ নামত যিবিলাক পইচা মাৰে তাৰ পৰাটো অলপমান দিয়ক মাৰা পইচাখিনিৰ পৰা অলপমান দিয়ক সিন্ডিকেট চলি আছে অসমত সিন্ডিকেটৰ পৰা অলপমান পইচা দিয়ক এতিয়া অসমৰ মানুহক মই এটা কথাই কম এইখন চৰকাৰৰ ফেলকিবাজি কথাত আৰু ভুল নাযাব টু আই কন্টেক্ট কৰক দিব লাগিবই মই অভিজিৎ শৰ্মাক ধন্যবাদ জনাই অঞ্চলতো লাখ লাখ বিঘা মাটি ইতিমধ্যে খেতি আৰম্ভ কৰিছিল ৰুইছিল ধান সেইবিলাক নষ্ট হ'ল এতিয়া বহু লাখ বিঘা মাটি পানীৰ তলত আছে এজন মানুহে উৰেটো জীৱন চাকৰি কৰাৰ পিছত অসম হাঁহিৰ ঘৰ এটা বনাইছে সেই ঘৰটো কহাই পেলাই লৈ গৈছে গতিকে এই গোটেই বিষয়বিলাক যদি আকৌ এটা সুপৰিকল্পিতভাৱে পুনৰ সংস্থাপনৰ ব্যৱস্থা নকৰে তেনেহ'লে এই মানুহবিলাক কেইবা বছৰৰ কাৰণে পিছুৱাই যাব হয়তো কোনোবা 10 বছৰ 20 বছৰৰ কাৰণে পিছুৱাই যাব গতিকে আপুনি কোৱাৰ দৰে কেন্দ্ৰীয় চৰকাৰে এই পৰ্যন্তলৈকে যেনেধৰণে সহযোগিতা কৰিব লাগিছিলে যি পদক্ষেপ গ্ৰহণ কৰিব লাগিছিলে কৰা নাই আনহেনে লাগে এই 20 দিনত দেখিছোঁ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এই 10 দিনত 20টা আমাৰ 10 দিন হ'ল বানপানী হোৱা 20টা ভিডিঅ' বনাইছে অথচ অসমৰ এই বানপানীৰ কাৰণে তেওঁ এটা ভিডিঅ' বনাবলৈ সময় নাপালে 100তকৈ অধিক মানুহৰ মৃত্যু হ'ল আৰু 200 মান মানুহ এতিয়াও সন্ধানহীন হৈ আছে আৰু কিমান মানুহ মৃত্যু হ'ব লাগিব যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া ইয়ালৈকে আহিবৰ কাৰণে নিৰ্বাচনৰ সময়তো তেওঁলোকে এদিনৰ মূৰে মূৰে আহিছিল
তেওঁলোকৰ কেন্দ্ৰীয় মন্ত্ৰী ইয়াতে লানি নিচিগাকৈ আহিছিল, পাইকাৰী হাৰত আহিছিল। এতিয়া কোনো কেন্দ্ৰীয় মন্ত্ৰী কিয় অহা নাই এই পৰ্যন্তলৈকে? গতিকে ইমিডিয়েটলি কেন্দ্ৰীয় মন্ত্ৰী এটা গোট আহিব লাগে, এটা দল আহিব লাগে, প্ৰধানমন্ত্ৰী আহিব লাগে, গোটেইখিনি এইখিনি পৰ্যবেক্ষণ কৰিব লাগে আৰু কেনেকৈ এই 3খন জিলাৰ মানুহক পুনৰ সংস্থাপন বা এই 3খন জিলা কেনেধৰণে পুনৰ নিৰ্মাণ কৰা যায় তাৰ এটা পৰিকল্পনা কৰিব লাগে। আন এটা লাগে এই কথাটোও ক'ব লাগিব যে ইয়াত যেতিয়া যোৰহাটত বাই ইলেকশ্যন হৈছিল তেতিয়া গোটেই দিছপুৰখন উঠি আহিছিল। এতিয়া কিন্তু কেৱল মাত্ৰ 2জন মন্ত্ৰী, এজন সুশান্ত বুঢ়াগোহাঁই, আনজন বিমল বৰা, 2জন ইয়াৰ স্থানীয় মন্ত্ৰী। এদিন না দুদিনৰ কাৰণে কেশৱ মহন্ত ডাঙৰীয়া আহিছিলে, তেখেতক মই ৰাস্তাত লগো পাইছিলোঁ। এই 3জন মন্ত্ৰীৰ বাদে বাকী কোনো মন্ত্ৰী এতিয়ালৈকে তেওঁলোকে আহিবলৈ চেষ্টা কৰা নাই। কাইলৈ মানুহ মৃত্যু হোৱা 10 দিন হ'ব, বহু মানুহৰ কাইলৈ দহা হ'ব। গতিকে এই যাতে দহা কাজত তেওঁলোকে অংশগ্ৰহণ কৰিবৰ কাৰণে আহিব নেকি বা দহা কাজ খাবৰ কাৰণে আহিব নেকি? তেওঁলোকে বিপদৰ সময়ত যেনেধৰণে ভোট বিচাৰি ইয়ালৈ পাইকাৰী হাৰত মন্ত্ৰী MLA আহিছিল, এতিয়াও তেওঁলোকে আহিব লাগিছিল। গতিকে তেওঁলোকে ইমিডিয়েটলি আহিব লাগে, আহি পেলাই এই গোটেই বিষয়টো এটা পৰ্যবেক্ষণ কৰিব লাগে আৰু পৰ্যবেক্ষণ কৰি পেলাই গ্ৰাম্য অঞ্চলৰ মানুহৰ কি কি ক্ষতি হ'ল, নগৰ অঞ্চলৰ মানুহৰ কি কি ক্ষতি হ'ল আৰু এই যে ক্ষতি হ'ল, এই ক্ষতি হোৱা সম্পূৰ্ণ আমাৰ শিৱসাগৰ জিলা প্ৰশাসন আৰু চৰাইদেউ জিলা প্ৰশাসন, তেওঁলোক দুজনৰ এই 2খন জিলাৰ জিলা প্ৰশাসন ইয়াৰ কাৰণে সম্পূৰ্ণ দায়ী। আপোনালোকে চাব 9 বজাত যিদিনা পানী হৈছে, 9 বজাত বিস্তীৰ্ণ অঞ্চল বুৱাই পেলাইছে, কিন্তু দিনৰ ভাগতে বহু কেইগৰাকী সাংবাদিকে নাগালেণ্ডৰ লগত যিসকল আমাৰ বন্ধু বান্ধৱৰ আহযা আছে তেওঁলোকে ফেচবুকত লিখিছিল যে মনডিলাত 10-12 ফুট ওপৰেদি পানী গৈছে, সেই পানী সোণাৰীৰ নাজিয়ালৈকে নামি আহিব, মানুহ সাৱধান হ'ব লাগে। গতিকে এজন সাধাৰণ মানুহে গম পালে, এজন সাধাৰণ সাংবাদিকে গম পালে, কিন্তু জিলা প্ৰশাসনৰ কিয় গা নৰলি? যদি জিলা প্ৰশাসনে সেই সময়তে মানুহবিলাকক সচেতন কৰিলেহেঁতেন, তেওঁলোকে অন্ততঃ গাড়ীকেইখন বচাব পাৰিলেহেঁতেন, তেওঁলোকে অন্ততঃ প্ৰয়োজনীয় নথি পত্ৰখিনি বচাব পাৰিলেহেঁতেন। জিলা প্ৰশাসন সম্পূৰ্ণৰূপে 2 দিন ফেইলাৰ হ'ল, সম্পূৰ্ণ বিফল হ'ল। লাহে লাহে তেওঁলোকে আয়ত্তলৈ আনিছিল, এইকাৰণে আয়ত্তলৈ আহিছিল যে ইয়াত সাহায্য সামগ্ৰী বহু মানুহে দিবলৈ যেতিয়া আহিল তেওঁলোকৰ অলপ কামটো পাতল হৈ গ'ল। কিন্তু এতিয়া আকৌ তেওঁলোকৰ বিফলতাৰ যিটো চৰিত্ৰ সেইটো লাহে লাহে আকৌ ওলাবলৈ আৰম্ভ কৰিছে, কাৰণ বহু মৃতদেহ এই পৰ্যন্তলৈকে তেওঁলোকে বিচাৰিকে উলিয়াব পৰা নাই। কিন্তু 10 দিন পৰ্যন্ত এটা মৃতদেহ বিচাৰি উলিয়াব নোৱাৰাটো কিমান এটা লজ্জাজনক কথা। বিধায়ক মন্ত্ৰীয়ে যিহেতু নীলোৎপলক এক প্ৰকাৰ নাম নোহোৱাকৈ বা নাম উচ্চাৰণ কৰিও সমালোচনা কৰিছে, মই নীলোৎপল অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। আচলতে আপুনি কি কৈছিল যাৰ কাৰণে আপুনি সকলোৰে এতিয়া একাংশ বিশেষকৈ চৰকাৰী পক্ষৰ আপুনি আক্ৰমণৰ লক্ষ্য হৈ পৰিছে? হয় নিতুদা, মই আচলতে কৈছিলো যে মুখ্যমন্ত্ৰীৰ ৰিলিফ ফাণ্ডত পইচা দিয়া আৰু বালিত মুটা একে বুলি কৈছিলো। মোৰ হয়তো কোৱাৰ ভাষাটো অলপ বেলেগ হৈছে, কিন্তু যিখন চৰকাৰে শিক্ষকক মাল বুলি কয়, গতিকে যেনে কুকুৰ তেনে টাঙোন, গতিকে তেনেকুৱা মানুহক তেনেকুৱা ভাষাৰে ক'ব লাগিব বুলিহে মই ভাবো। গতিকে ভদ্ৰভাৱে ক'লে হয়তো আজি এই প্ৰতিক্ৰিয়াটো ইমান ডাঙৰ নহ'ল হয় কথাটো, আৰু যাৰ বাবে এতিয়া ইম্পেক্ট পৰিছে বুলিও ভাবিছো, তেওঁলোকে চিন্তা কৰিছে। আৰু আজি বিধানসভাত দেখিছো যে প্ৰত্যেক মন্ত্ৰীয়ে নিজৰ এমাহৰ 2 মাহৰ দৰমহা কোনোবাই 2 লাখ কোনোবাই 3 লাখ দিছে। এইটো তেওঁলোকে আগতে কৰিব লাগিছিলে, মই কোৱা পিছত তেওঁলোক কিয় সাৰ পাইছে? গতিকে কথাটো হৈছে, আৰু আজিৰ ডেটত শিৱসাগৰত আপোনাৰ এনেকুৱা হ'ব লাগিছিলে প্ৰধানমন্ত্ৰী আহিলে একদম আকাশত 5-6খন হেলিকপ্টাৰ উৰি থাকে। আজি শিৱসাগৰখনৰ যিটো অৱস্থা হৈছে, শিৱসাগৰখনক আৰু আগৰ নিচিনা আকৌ হ'বলৈ, যিখন শিৱসাগৰৰ কথা আমি সৰুৰ পৰা কিতাপত পঢ়ি আছিলো, যিখন শিৱসাগৰ আমাৰ অসমখনৰ গৌৰৱ বুৰঞ্জীৰ, গতিকে সেইখন শিৱসাগৰৰ আকৌ আগৰ নিচিনা হ'বলৈ 5-10 বছৰ লাগি নাযাব জানো? আৰু চৰকাৰে কৰো বুলিলে এইখন চৰকাৰৰ হাতত বহুত পইচা আছে আৰু এইখন চৰকাৰ বহুত বেছি শক্তিশালী, কৰো বুলিলে বহুত কৰিব পাৰে। মানুহে চিঞৰ-বাখৰ কৰাৰ পিছতহে কৰিব তেনেকুৱা নহয়, তেওঁলোকে টাইমতকে আগত ভাবিব পাৰিব লাগিব। প্ৰথম কথা, যদি অসমখনক আগুৱাই নিব বিচাৰে। আৰু এই সময়ত এতিয়া শিৱসাগৰৰ ওপৰত 10খন হেলিকপ্টাৰ 24 ঘণ্টা উৰি থাকিব লাগিছিলে। আৰু সেই কথাবিলাকে যেনেকৈ আচলতে প্ৰশাসনে তাত ব্যৰ্থ হৈছে, প্ৰশাসন ব্যৰ্থ হোৱা মানে চৰকাৰ ব্যৰ্থ হোৱা, তাৰে শিৱসাগৰ DC জনে ভালকৈ কাম নকৰিলে গালিটো হিমন্ত বিশ্ব শৰ্মাই খাব, সেইটোৱে কথাটো। আৰু গতিকে ভালকৈ তেওঁলোকে কাম কৰক, এতিয়া যদি আগবাঢ়ি আহিছে খুবেই ভাল কথা। আৰু বহুতে কৈছে CM ৰিলিফ ফাণ্ডটো বহুত ইতিমধ্যে মানে স্বাস্থ্য আৰু শিক্ষাৰ ক্ষেত্ৰত তেওঁলোকে বহুতে কাম কৰিছে, ঠিক আছে, ভাল কথা, সেইটো কণ্টিনিউ কৰক। মোৰ কথাটো হৈছে সেইটো, এতিয়া সকলো ওলাই আহক, সকলো মন্ত্ৰী বিধায়ক। নীলোৎপল, যিহেতু একাংশ মন্ত্ৰী বা বিধায়কে আক্ৰমণৰ লক্ষ্য কৰি লৈছে, নাম কিছুমানে লৈছে কিছুমানে লোৱা নাই, সেই সন্দৰ্ভত আপোনাৰ বক্তব্য কি হ'ব?
হয় নিতুদা, মই ৰাইজৰ পক্ষে আৰু অসমখনৰ এটা ডাঙৰ প্ৰব্লেমৰ সময়ত যেতিয়া মাত দিছো ৰাইজৰ হকে, তেতিয়া তেওঁলোকে যুক্তি তৰ্কৰে তেওঁলোকে একো ক'ব পৰা নাই বাবে তেওঁলোকে মোক মানসিক বিকাৰগ্ৰস্ত, তাৰপিছতে মই বোলে নিচা কৰি আছো আৰু মই বোলে ফেচবুকৰ সন্ত্ৰাসবাদী, তেনেকুৱা ধৰণে কৈছে। যেনেকৈ তেওঁলোকৰ চৰকাৰে সদায় কয় পাকিস্তানী অমুক তমুক, তেনেকুৱা ধৰণে তেওঁলোকে কথা কয়, এণ্টি নেশ্যনেল, সেইবোৰ কৈ মোক লাভ নাই। ৰাইজে জানে মই জেনুইন কজত মাত দিছো, প্ৰত্যেকে ছাপোৰ্ট দিছে, 100% ছাপোৰ্ট আছে এইটো কথাত চবৰে যে চৰকাৰখন ব্যৰ্থ হৈছে। গতিকে মই আশা কৰিছো আগন্তুক দিনত এতিয়া আমাক নেক্সট 1-2 বছৰলৈ মানুহখিনি আকৌ নিজৰ ভৰিত নিজে থিয় দিবলৈ চৰকাৰখনক লাগিব, চৰকাৰৰ সহায় লাগিব, চৰকাৰৰ আঁচনিবিলাক লাগিব। আঁচনিবিলাক যাতে ৰাইজে ভালদৰে পায়, চবেই যাতে প্ৰত্যেক বান পীড়িত ৰাইজে যাতে প্ৰতি ঘৰ মানুহে যাতে 1 কোটি টকাকৈ পায়, আৰু মিনিমাম 1 কোটি টকা, আৰু যাৰ ঘৰত মানুহ মৰিছে তেওঁলোকে যাতে 2 কোটি টকাকৈ পায়, তেনেকুৱাকৈ কোটিত পইচা দিয়ক। এনে টকা 10 লাখ দি পেলাই একো লাভ নাই এইটো সময়ত। শিৱসাগৰখন যিটো মই নীলোৎপল, মই শেষ প্ৰশ্নটো কৰিছো যে শিল্পীসকলৰো এনেকুৱা সময়ত খুব দায়িত্ব এটা থাকে। অসমৰ শিল্পী সমাজে নিজৰ দায়িত্ব সঠিক ৰূপত পালন কৰিছেনে? নিতুদা, শিল্পীসকলে সঁচাকৈ ভাল কাম কৰিছে। প্ৰতিজন শিল্পীয়ে ওলাই আহিছে, আৰু যিসকলে অসমলৈ যাব পৰা নাই মোৰ নিচিনাকৈ তেওঁলোকে ছ'চিয়েল মিডিয়াৰ জৰিয়তে পইচা পাতি গোটাই হ'লেও অসমলৈ পঠিয়াইছে, যিয়ে সকলোৱে জেনুইনলি কাম কৰি আছে। গতিকে এই ক্ষেত্ৰত মই সকলোকে ধন্যবাদ জনাইছো। আৰু এতিয়া পানী শুকোৱাৰ পিছত আকৌ দৰকাৰ হ'ব সকলোৰে সহায়। গতিকে যিটো ছেকেণ্ড ফেজ আহিব, ছেকেণ্ড ফেজত যাতে আমাৰ মানুহ বহুত ঢৌ তুটি যায়। গতিকে এইবাৰ আমি অসমীয়াই দেখুৱাই দিব লাগিব যে আমি ঢৌ তুটি নাযাওঁ। আমি যাতে শিৱসাগৰখন যেতিয়ালৈকে আগৰ নিচিনা হৈ নাযায় তেতিয়ালৈকে যাতে শিৱসাগৰবাসীক আৰু যোৰহাটবাসীক আমি লগ দিওঁ। আৰু ইয়াৰ আমাক এটা পাৰ্মানেণ্ট সলিউশ্যন লাগে, চৰকাৰক দাবী জনাইছো। আৰু কি কাৰণে এই এনেকুৱা ধৰণৰ বান পৰিস্থিতিৰ সৃষ্টি হ'ল, 2 দিন বৰষুণ দিলেতো, মোৰ আইতাই সেইদিনা কৈছে জন্মৰ পৰা বোলে দেখা নাই। মোৰ আইতাই যদি জন্মৰ পৰা দেখা নাই তেতিয়াহ'লে এইটো কিবা এটা নিশ্চয় কাৰোবাৰ গাফিলতিৰ বাবে ৰাইজে ভোগ কৰিবলগীয়া হৈছে। তাৰ সঠিক উত্তৰটো দিয়ক, ৰাইজক ৰাজহুৱা কৰক, কি কাৰণত হৈছিলে। নিশ্চয় মই ধন্যবাদ জনাইছো। মোৰ সময় যিহেতু শেষ হৈছে, একেবাৰে শেষৰ ফালে শেষত অত্যন্ত গুৰুত্বপূৰ্ণ কথা, অতি দুৰ্যোগ হিচাপে যেতিয়ালৈকে এই জিলাকেইখনৰ এই বানপানীক চিহ্নিত কৰা নহ'ব তেতিয়ালৈকে কিন্তু গালু বালু সকলো ফুটুকাৰ ফেন হ'ব। এটা সাধাৰণ দুৰ্যোগত যিখিনি সাহায্য পায় সেইখিনি শেষ হ'ব। আমাৰ অনুৰোধ এখেতে কোৱাৰ দৰে অসম চৰকাৰে অন্তত অতি দুৰ্যোগ হিচাপে চিহ্নিত কৰাৰ ব্যৱস্থা কৰক, কেন্দ্ৰীয় চৰকাৰৰ লগত সেই ক্ষেত্ৰত আলোচনা কৰক। আৰু কেন্দ্ৰীয় প্ৰতিনিধি দলটো আহিছে, কিন্তু কেন্দ্ৰীয় মন্ত্ৰী অহা নাই। পবিত্ৰ মাৰ্ঘেৰিটা সৰ্বানন্দ সোণোৱাল অসম সন্তান, কিন্তু আজিও সঁচাকৈ প্ৰধানমন্ত্ৰী দূৰৈৰ কথা, গৃহমন্ত্ৰী দূৰৈৰ কথা, এজন কোনো দক্ষ সুযোগ্য মোদী চৰকাৰৰ কেবিনেট মন্ত্ৰী এই 68জন মানুহ মৰি শেষ হোৱাৰ পিছতো আজিলৈকে অহা নাই। নিৰ্বাচনৰ সময়ত জাকে জাকে আহে, আজি কিন্তু সেই বান পৰিস্থিতি চাবলৈ এতিয়াও অহা নাই। আমাৰ কাৰণে ইয়াতকৈ আৰু দুৰ্ভাগ্যজনক কথা কি হ'ব পাৰে? বাকী বিচাৰ আপোনালোকেই কৰক।